আজি আপোনালোকে জানে আপোনাক কওঁ আমাৰ নলবাৰীৰ এজন গৰিয়া মাতৃ আজি কিন্তু বাংলাদেশত তেখেতে কান্দি কান্দি নিজৰ স্বদেশলৈ আহিব বিচাৰিছে। তেখেতক ডি ভোটাৰ সজাই বাংলাদেশত পঠোৱা হৈছে। তেখেতে কান্দি কান্দি কাতৰ আহ্বান কৰি আছে যে মই মোৰ স্বদেশত যাম, মোৰ স্বদেশ অসম, মোৰ জন্মভূমি অসম, মই মোৰ অসমত যাম। আপোনালোকে দেখিছে আমাৰ এজন দেশী মহিলা, দেশী মাতৃ এই গৈবজাৰৰ তেখেতকো কিন্তু আজি বাংলাদেশত ডি ভোটাৰ সজাই পঠোৱা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ ওপৰত কি ন্যায় কৰিছে আপুনি? এনেকুৱা ন্যায় আমাক নালাগে। আমাৰ মানুহ মাটিৰ পাত্তে নাপায়, আমাৰ মানুহ ডি ভোটাৰত ভুগি আছে। আপনি এইবিলাক সমাধান কৰক, অন্যথায় কিন্তু আমি মনে মনে বহি নাথাকো। আপনি না ভাবিব যে এই দেশী জনগোষ্ঠীৰ নিৰীহ মানুহখিনি আন্দোলন কৰিব নোৱাৰে। আপনি এইটো কেতিয়াও নাভাবিব। প্ৰতি ঘৰ দেশী মানুহ ওলাই আহিব ৰাজপথত। যি হ'ব হ'ব, লাঞ্ছিত বঞ্চিত হৈ আছো, হৈ থাকিম, লাগিলে আপনি ৰাজপথ গুলিয়াই মাৰক। তথাপিও আমাক এনেকুৱা অত্যাচাৰ অন্যায় আমি আৰু সহ্য নকৰোঁ। আপোনাৰ ওপৰত আমি হতাশ হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি হতাশ হৈছোঁ। কিন্তু আমি আশা আপনার পৰা আমি এৰা নাই। আমি আপনার ওপৰত দীর্ঘ আশা রাখিছোঁ। আপনি এই কার্যকালতে গড়িয়া মরিয়া দেশীসকলৰ জৰীপ কৰক। এই কার্যকালতে আমার মানুহৰ ডি ভোটাৰ মুক্ত কৰক। এই কার্যকালতে আপনি আমার নিরীহ মানুহখিনিক আপনি ডি ভোটাৰ মুক্ত কৰাৰ লগতে আমার মানুহক মাটিৰ পট্টা প্ৰদান কৰক। আজি এইখিনি লৈ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট লৈছোঁ আৰু গোলকগঞ্জ CDCৰ জৰিয়তে কিন্তু আমি স্মাৰক পত্ৰ মাননীয় মুখ্যমন্ত্রী প্রেরণ করিব।